আছে নে নাই সেইটো ক্লেৰিফাই কৰাই নাই, এতিয়ালৈকে কৰা নাই। লাষ্ট মোমেণ্ট কালি ৰাতি ৰিভলিউশ্যনৰ ৰিজাল্টো দিয়া নাই, ফৰ্ম ফিল আপ হৈয়ে আছে। লাষ্ট মোমেণ্ট কালি ৰাতি ষ্টাৰ্ট হ'ল, ৰিভলিউশ্যনৰ ৰিজাল্ট দিলে, যোনটো চাবলৈ আজি কলেজ বন্ধ। সোমবাৰে লাষ্ট ডে হয়, লাষ্ট ডে সিহঁতে ৰিভলিউশ্যনৰ ৰিজাল্টটো দেখাব। তাৰপিছত আজি যেতিয়া কলেজত আহিছোঁ, কলেজত লাষ্ট মোমেণ্ট নটিচ দিছে, আগৰ যিমান ষ্টুডেণ্ট আছিল তাৰ ফৰ্ম ফিল আপ নকৰে। বহুতৰ গা বেয়া হয়, প্ৰফেচনেল কৰ্চ এটা আমি কৰোঁ, যেনেকৈ মাত্ৰ দাদাহঁতে ক'লে BA LLB যোনটো কৰ্চ হয় 5 বছৰ, 8 বছৰত কমপ্লিট হ'ব লাগে। বহুতৰ গা বেয়া থাকে, বহুতে কিবা ফেমিলি ৰিজনৰ কাৰণে দিব নোৱাৰিলে, তো সিহঁতৰো সেইটো এটা চান্স কেঞ্চেল কৰি দিলে। তেনেকৈ বহুত ষ্টুডেণ্ট আছে আমাৰ কলেজৰে, মোৰ দেন 100 আৰু গোটেই অসমৰতো আছেই। এণ্ড আই ডোণ্ট চি লাইক ইট ইজ গেটিং এনি মিডিয়া কাভাৰেজ। আমাৰ ফিউচাৰৰ প্ৰতি একো মানে তেনেকৈ দেখা নাই। চ' আই ৰিয়েলি ৰিকুৱেষ্ট কি যোন এডুকেশ্যনেল মিনিষ্ট্ৰীত আছে তেখেতসকলে চাওক। আৰু যিহেতু টাইম নাই আমাৰ হাতত, আমি লেটাৰ লিখি আছোঁ, বৰ্তমান BCI লৈ আজি লিখি আছোঁ। লাষ্ট ডেট আপোনাৰ এই 2 তাৰিখ। এতিয়া আমাৰ হাতত টাইমেই নাই, আমি কাৰ তাত যাম, কি কৰিম? আমি লেটাৰ অলৰেডি লিখি আছোঁ BCI লৈ, আপোনাৰ গুৱাহাটীৰ কণ্ট্ৰলাৰলৈ লিখি আছোঁ, ইয়ালৈ দি আছোঁ, কিন্তু লেটাৰখন পাবলৈও সময় লাগিব। আৰু সিহঁতে গোটেই কামটো কৰিলে লাষ্ট মোমেণ্টত, যাতে আমি একো কৰিব নোৱাৰোঁ। চ' ডেট উই আৰ হেল্পলেছ। বছ এয়াই।